সো এতিয়া আমি চাম বেলেগ এটা কুৱেশ্যন এইটো কুৱেশ্যনটো যোৱাবাৰ আহিছে আপোনালোকে চাব পাৰে কুৱেশ্যনটো ইয়াত দিয়া আছে ইংলিছত দিয়া আছে দ্য সাম অফ অড নাম্বাৰ এনেকা বুলি দিয়া আছে দেই কুৱেশ্যনটো আপোনালোকে যদি সো ইয়াত মই অসমীয়াত লিখি দিছোঁ ইংলিছততো মই অলৰেডি দি দিলোঁ ইয়াত কি বুলি কৈছে 1 3 5 এনেকা কৰি 15টা 1 3 5 এইবিলাক কি অযুগ্ম সংখ্যা হয় না হেনেকা মানে 15টা অযুগ্ম সংখ্যা আছে ঠিক আছে 15টা অযুগ্ম সংখ্যা আছে যেনেকা 1 3 5 7 9 11 13 15 17 হেনা কৰি 15টা আছে 15টা অযুগ্ম সংখ্যাক যদি আমি প্লাস কৰো 15টা অযুগ্ম সংখ্যাক যদি আমি প্লাস কৰো তেন্তে তার টোটালটো কিমান লাভ গুটেখিনি প্লাস কৰিলে এটা তুমি যদি ইয়াত তুমি যদি আকৌ 15টা এনা কৰা 1 3 5 7 9 11 15 13 15 এনে কওতে মানে যদি 17 কেটা হলে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা আৰু ধেৰ ওলাব লাগিব 15টা তাৰপিছত যদি তুমি যোগ কৰা হিলাক তো বহুত টাইম লাগি যায় হয় না তো ইয়াৰ কাৰণে ফৰ্মুলা আছে এৰো ফৰ্মুলা আছে এতিয়া কেনেকৈ উলিয়াম এটো একেবাৰে ইজি দেই ইয়াৰ এটা ফৰ্মুলাটো কি আছে হেটো আমি মনত ৰাখিব লাগিব যোগফল উলিয়াম তো যোগফল এতিয়া আমি কি হয় একবাৰ আমি পাতি লম এইবিলাক এটো আমি পাতি লম ঠিক আছে ইয়াত পাতি লম মানে কি হৈছে এটো কি আছে সলিউশন ধৰি লোৱা 1 আছে 3 আছে 5 আছে হেনেকেটা থাকিব 15টাৰ যোগফল লাগে হয় না 15টাৰ যোগফল লাগে এতিয়া ইয়াৰ এটা ফৰ্মুলা আছে কি ফৰ্মুলা কমাইছা এটো ফৰ্মুলা Sn = n/2 Sn = n/2 আৰু twice a plus n minus 1 into d এটো ফৰ্মুলা হয় এটো ফৰ্মুলা হয় ঠিক আছে এটো ইয়াৰ এটা ফৰ্মুলা হয় এতিয়া মই এটা তোমাক বুজাই দিলে বুজি পাই যাবা ঠিক আছে এতিয়া ইয়াত চোৱা মই লিখিছো ইয়াত ফৰ্মুলা দে Sn = n minus 2 twice a plus n minus 1 into small d এতিয়া মই এটা বুজাই দিম তেতিয়া বুজি পাই যাবা এতিয়া s মানে সাম মানে যোগফল আমি s মানে যোগফল উলিয়াই আছো n মানে কেইটা সংখ্যাৰ যোগফল উলিয়াই আছো কেইটা সংখ্যা 15টা দিয়া আছে না তো আমি 15টা সংখ্যাৰ আমি যোগফল উলিয়াই আছো তো n মানে আমি কি পালো n মানে 15 পালো নাই তো 15/2 হ'ব ঠিক আছে এতিয়া তুমি চাই যোৱা একেবাৰে বুজি পাই যাবা এটো twice 2 আৰু twice a মানে কি 2 আৰু a পূৰণ হৈ আছে a মানে কি গম পাইছা এৰো সিৰিজটোৰ প্ৰথমটোক a বুলি কোৱা প্ৰথমটো যি সংখ্যা নাথাকক হেতুক a বুলি কোৱা 1 আছে না এটো 1 দি দিয়া এর জায়গাত 1 দিলো প্লাস n এর মানটো অলরেডি আমি পালো কেটা সংখ্যা 15টা 15 minus 1 into d মানে ডিফারেন্স যিকোনো দুটা সংখ্যা তুমি মাইনাস করা হেতুই হ'ব ডিফারেন্স যিকোনো দুটা সংখ্যা মাইনাস কৰিলে কিমান হ'ব 2 ওলাব তুমি এটো দুটাৰ মাজৰ ডিফারেন্স ওলা এটোটো 2 ওলাব 3 আৰু 1 ৰ মাজৰ ডিফারেন্স 2 5 আৰু 3 মাজৰ ডিফারেন্স 2 বুজি পালা নাই ডিফারেন্স 2 ওলাব তিলা 2 বুজি পালা এতিয়া এটো চোৱা 15/2 ঠিক আছে 2 এগুণ পূৰণ কৰা 2 এগুণ 2 প্লাস 5 আৰু 1 15/1 গলে কিমান থাকিব 14 প্লাস 2 ঠিক আছে 15 এতিয়া এটো 2 প্লাস 14 আৰু এটো পূৰণ কৰিলে কিমান হ'ব হয় 14 আৰু 2 পূৰণ কৰিলে 28 হ'ব 28 হোল ঠিক আছে এটা মই ইয়াত নেক্সট ইয়াত পাত দিছো ঠিক আছে S15 = এটো আছে 15/2 এতিয়া এটো আছে ব্ৰেকেট মানে ইয়াৰ এই দুটা বস্তু ব্ৰেকেটৰ লগত লগ লাগি আছে মানে কি আছে পূৰণ হৈ আছে এতিয়া 2 আৰু 28 যোগ কৰিলে কিমান হ'ব 30 হ'ব 30 ৰ তলত একো নাই মানে কি আছে 1 আছে তলে ওপৰে তো কটাকটি যায় এটা তলত 2 আছে ওপৰত 30 আছে দুইটাকে 2 হৰণ যায় 2 2 কাটলে একবার 2 30 কাটলে 2 15 30 15 বার তলত 1 থাকিলে তো 1 টু নিলিখে এটা 15 পূরণ 15
তো 15 পূৰণ কৰিলে কিমান হ'ব 225 হয় ঠিক আছে একেবাৰে ইজি খালি আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগে আৰু অলপ প্ৰেক্টিস কৰিব লাগিব বুজি পালা 225 টো আছে ইয়াত যদি তোমালোকে চোৱা তো 225 আছে ইয়াত ঠিক আছে এটো কোৱেশ্চন অলৰেডি আহিছে যোৱাবাৰ হয় না তো আহিছে মানে কি সিলেবাসত আছে হেগান দিছে তো এইবিলাক কোৱেশ্চন আমি চাব লাগিব ঠিক আছে আমি ইয়াৰ ৰিলেটেড দুই এটা আৰু কৰি চাম আমি ঠিক আছে অলপ এৰ ফৰ্মুলাটো বিল্ড আপ কৰি সেম টাইপৰ কোৱেশ্চন আমি বেলেগ এটা কোৱেশ্চন এটা চাইছো দে সিমিলাৰ টাইপৰ কোৱেশ্চন সাপোজ হইলে এতিয়া আছে 3 8 দিয়া আছে 3 দিয়া আছে -2 দিয়া আছে হেনেকা এতিয়া কমি কমি গৈ থাকিব ঠিক আছে হেনেকা এতিয়া 22 টা লাগে 22 টা সংখ্যাৰ যোগফল বুজি পালা না এতিয়া এটো তুমি হেৰ শৰ্টকাট তুমি লগাব নোৱাৰিবা কাৰণ এতিয়া 8 হৈছে 3 হৈছে এতিয়া কমি কমি গৈ আছে 5 5 কে কমি কমি গৈ আছে এতিয়া মাইনাসত হৈ যাব এতিয়া 22 টা তুমি হেনেকা 22 টা সংখ্যা থাকিব হয় না 22 টা সংখ্যা থাকিব এতিয়া 22 টা সংখ্যাক তুমি মাইনাস কৰিব লাগিব হেৰি 22 টা সংখ্যাৰ যোগফল উলিয়াব লাগিব তো এইবিলাকৰ কাৰণে আমি ফৰ্মুলা লাগিবই মানে সিম্পল বস্তু ফৰ্মুলা কি আছিল Sn = n/2 এটো কি আছিল টুৱাইস a plus n minus 1 into d এতিয়া s মানে কি হয় s মানে summation sum মানে যোগফল এটো যোগফল আমি উলিয়াম কিমান n মানে কিমানটা সংখ্যা 22 টা ইকুয়াল টু n মানে কেটা 22 টা 2 আছে ঠিক আছে 2 into a মানে কি কৈছে প্ৰথম সংখ্যাটো 8 আছে দিলু মই প্লাস n মানে কিমানটা আছে 22 টা -1 d মানে ডিফারেন্স উলিয়াব লাগে ডিফারেন্স মানে ইয়া পা এটো মাইনাস কৰি দিয়া এটা হলা যেতিয়া তুমি এতিয়া এটা কথা আগত ডিফারেন্স যেতিয়া উলাবা নহয় ডিফারেন্স যেতিয়া তুমি উলিয়াবা সেকেন্ডৰ পৰা প্ৰথমটো মাইনাস কৰিব লাগিব কিন্তু হেৰো হদা মনত ৰাখিবা সেকেন্ডৰ পৰা যেতিয়া ডিফারেন্স যেতিয়া তুমি উলাবা সেকেন্ডৰ পৰা প্ৰথমটো মাইনাস কৰিব লাগিব মানে 3 ৰ পৰা 8 টো মাইনাস কৰিব লাগিব বুজি পালা নাই তেতিয়া 3 ৰ পৰা 8 টো মাইনাস কৰিলে কিমান হ'ব 5 ৰ পৰা 3 গল থাকিলে 5 হ'ব আৰু ডাঙৰ ডাকলে -5 হ'ব বুজি পাইছা না কি বুলি কৈছো হেৰ বস্তুটো মনত ৰাখিবা যে ডিফারেন্স যেতিয়া ওলা আমি সেকেন্ডৰ পৰা প্ৰথমটো মাইনাস কৰিম তো কিমান আছে -5 ঠিক আছে এৰো আছে -5 টো ব্ৰেকেটত দি দিয়া লাগিলে এতিয়া 2 এ 22 হৰণ কৰিছা হৰণ গৈ থাকিব 2 এ 22 হৰণ কৰিলে কিমান 11 বাৰ যাব 11 দিলো 2 8 গুণ কিমান হ'ব 16 প্লাস তাৰপিছত 22 আৰু 1 পূৰণ কৰিলে মাইনাস কৰিলে কিমান হ'ব 21 এটা -5 ঠিক আছে 22 5 আৰু -5 আৰু এৰো +21 পূৰণ কৰিছো কিমান হ'ব 5 গুণ 5 2 5 গুণ 10 105 ৰ আগফালে প্লাস বহিব না মাইনাস বহিব দুইটা আগফালে চিন যোৱা প্লাস এ মাইনাস এ বুজি পালা 11 লগ লাগি আছে পূৰণ হৈ আছে 105 ৰ পৰা এতিয়া মাইনাস কৰিছো 16 কিমান হ'ব 9 হ'ব 89 হৈ যাব হয় না 89 টো কি হ'ব তোমাৰ প্লাস ওয়ান মাইনাস হ'ব ডাঙৰটো দুটা ডাঙৰটো এইটো ডাঙৰটো আগফালে মাইনাস আছে মাইনাস হ'ব -89 আৰু 11 পূৰণ হ'ব -89 আৰু 11 পূৰণ হ'ব দেই 89 আৰু 11 পূৰণ কৰা কিমান হ'ব 89 হ'ব আৰু এটো 89 হ'ব কিমান হ'ব এটো 979 হ'ব চাগে তো ইয়াৰ আগফালে দুটা পূৰণ কৰিলে 979 হ'ব প্লাস এ মাইনাস এ প্লাস এ মাইনাস -979 -979 রাইট আছে ঠিক আছে তো প্রসেসটো এটো মানে কি হয় আমি এতিয়া প্ৰথমবাৰ কৰিছো না হেকানে টাইম লাগিছে নহলে একবাৰ এক্সপার্ট হৈ যোৱা লগে লগা লগ ওলাই যাব তোমাৰ যে ক্যালকুলেশন পুরা ফাস্ট থাকে পুরা পড়াপড় যদি জানা তো 20-30 সেকেন্ডতে ওলাই যাব এটো 22 ক 2 এৰে হৰণ কৰিব হয় না 22/2 আছে না তো এটো 22 ক 2 এৰে হৰণ কৰিব তো 11 হ'ব বুঝিবা না মানে 22 এটো 22 তুমি 2 এৰে হৰণ কৰিলা 2 গুণ 2 এটো 2 কাক হৰণ কৰিলা 2 গুণ 2 বা 22 2 11 22 2 11 22
ঠিক আছে তো এইটো এটা প্ৰচেছ হয় এনেকা ধৰণৰ এইটো কুৱেশ্যনটো এনেকা ধৰণে আহে ঠিক আছে আমাক যদি সুধে যে ইমানটা সংখ্যাৰ যোগফল উলিওৱা তো প্ৰচেছটো এইটো হ'ব 2-3 বাৰ ভিডিও চাই দিয়াৰ লগে লগে হৈ যাব আৰু এইটো কুৱেশ্যন ক্লাছ 10ত আছে সমান্তৰ প্ৰগতি বুলি ক্লাছ 10ত আছে কোনোবা যদি ক্লাছ 10ৰ কিতাপ আছে আৰু মেথছটো জেনেৰেলি মানে 8, 9, 10 পৰা আহে হয় না তাতকে বেলেগ একো নাহে সিম্পল তো ফৰ্মুলাবিলাক আমি তাৰ পৰা শিকিব লাগে ঠিক আছে তাৰ যদি আৰু বেছি ম্যাথছ লাগে সো আপোনালোকে যদি ইয়াৰ আৰু প্ৰেক্টিছ লাগে তো আপোনালোকে হোৱাটছএপত আমাৰ গ্ৰুপ আছে সেই গ্ৰুপটোত আপোনালোকে জয়েন হওক গ্ৰুপটোত আমি গধূলি মানে কি হয় কুৱেশ্যন দিও তাত আপোনালোকে মানে কুৱেশ্যনবিলাক সলভ কৰি আমাক আকৌ গ্ৰুপত ৰিপোষ্ট কৰক তো আমি চেক কৰি কিনে হেতু দিও সো এইবিলাকে আৰু আপোনালোকে পৰাপক্ষত মানে কি হয় কিছুমান ম্যাথছৰ যদি আপোনালোকৰ ম্যাথছ একদমই উইক তেতিয়া 8, 9, 10ৰ আপোনালোকে কিতাপ গুটাই ল'ব পাৰে ফৰ্মুলা গুটেইখিনি দিয়া থাকে তো তাৰ পৰা অলপ চলপ প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে কাৰণ ম্যাক্সিমাম ষ্টুডেন্টৰ মানে কি হয় ম্যাথছতে প্ৰবলেম লাগে হা ম্যাথছ ইংলিছত প্ৰবলেম লাগে জিকে সিকেটো সবে অলপ চলপ উড়াই দিয়ে মানে তো জিকে তো উড়াবই ম্যাথছটো নুড়াই মানে ম্যাথছত কম্পিটিশনটো কম আছে হয় না তো ম্যাথছত যদি তুমি ধৰি লোৱা ম্যাথছত তুমি অলপ প্ৰেক্টিছটো ভালকে কৰা ম্যাথছটো উড়াই দিলে তোমাৰটো আহি গ'ল নাম অটোমেটিক ৰিটেনত নাম অলৰেডি মানে তোমাৰ কাট অফ তো বহুত ওপৰত গুচি যাব মাৰ্কছ হয় না টেনশনই নাথাকিব সো থ্যাংক ইউ সো মাচ ভিডিও চোৱাৰ বাবে